Hello guys, welcome to my channel Lakshya Rajokhom আৰু বৰ্তমান মই যাই আছো নৱনিৰ্মিত শংকৰদেৱৰ আবিৰ্ভাৱ স্থান বৰদোৱালৈ তো বলক যাই দেখুৱাই আছো ভিডিঅ'টো সো গাইস ফাইনালি আমি আহি পালো শংকৰদেৱৰ নৱনিৰ্মিত বটদ্ৰৱা থানলৈ তো বলক আগুৱাই যাওঁ আগৰ ফালে আৰু কি আছে দেখুৱাই আছো প্ৰায় 1 কিলোমিটাৰ খোজ কাঢ়ি আহিলো আৰু প্ৰায় 200 মিটাৰ যাব লাগিব দেখুৱাই আছো আগৰ ফালে কেনেকুৱা ভিৰ বৰ্তমান So guys, যেহেতু এটা সানডেত আমি গৈছিলো ৰবিবাৰ আছিল তো সেইকাৰণে তাত আমি দেখা পালো যে মানে হাজাৰ হাজাৰ মানুহৰ সমাগম আৰু বতৰৰ বাধা নেওচি হাজাৰ হাজাৰ মানুহৰ লগত আমিও আহি পালো আৰু বলক দেখুৱাই আছো আগলৈ মূল গেটখনৰ প্ৰায় 1 কিলোমিটাৰ আগত মানে যেটো বাউণ্ডাৰী বান্ধি দিয়া হৈছে এই ওয়ালবিলাক দেখা পাইছে তাৰ আগত মানে এইখিনি নপওতে প্ৰায় পাৰ্কিংৰ কাৰণে বহুতখিনি ঠাই মানে দিয়া হৈছে ইতিমধ্যে কিন্তু কি কম আৰু আমাৰ অসমৰ মানুহ ডিসিপ্লিনৰ ক্ষেত্ৰত অলপ কম এটো হসা কথা তো মানে কি নিজৰ গাড়ীবিলাক সৰু গাড়ীবিলাক একদম আগলৈকে লৈ আহে আৰু তাৰ কাৰণে মানে ৰাস্তাত এনেকুৱা ভিৰ দেখা পোৱা গৈছে এণ্ড ফাইনালি আমি আহি পালো এই মূল গেটখন আৰু ইয়া মানুহৰ সমাগম দেখিবলৈ পাইছে ইয়াতে তো এইখন হল মূল গেটখন তো এইফালে দি আমি প্ৰৱেশ কৰিব লাগিব সো গাইস ফাইনালি আমি মূল গেটখন আহি পালো ইয়া শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ তো বলক এতিয়া আমি ইয়াতে এন্ট্ৰি কৰো আমি এই ফালদি যাব লাগিব ইয়াতে কিবা শৰ্ট লিখা আছে এগুলো পঢ়ি ল'ব দেই এবাৰ তো গাইজ ইয়াত আহি কিনে এটা মানে অসুবিধাৰ সন্মুখীন হৈছোঁ প্ৰথমতে গেটৰ এণ্ট্ৰি যেতিয়া কৰিছোঁ তেতিয়া ধুতি বা চুৰিয়া নিপিন্ধাকৈ ভিতৰত সোমাব নিদিয়ে মই আহিছিলোঁ ব্লেক জিন্স আছিলে মোৰ তো সোমাব দিয়া নাছিলে আৰু বয়সত মোৰ লগত অহা আমাৰ ফেমিলি গোটেইকেইজন সোমালে ভিতৰত কিন্তু বাহিৰত থাকি কিনে মই চালোঁ দুই এখন চাহৰ দোকান আছে তাত মানে ধুতি ভাড়াত দিয়ে তো এখন ধুতি ল'লোঁ মই 40 টকা ভাড়া দি 40 টকা ভাড়া নহয় 40 টকা ভাড়া হয় কিন্তু 40 টকাটো লোৱাৰ আগত কেতিয়া ল'ব আপোনাৰ যেতিয়া আপুনি দি যাব বেক তেতিয়া ল'ব 40 টকা কিন্তু তাৰ আগত আপুনি গ্যাৰান্টি হিচাপে 200 টকা এটা দি থৈ আহিব লাগিব মানে যদি ধুতিখন যদি গোটেই লৈ যায় তেনেহ'লে 200 টকাটো দামটো গোটেই যাব সেইটো হিচাপত মানে আৰু গাইজ প্ৰায় 2-3খন মানে সৰু চাহৰ দোকানত সোধাৰ পিছত অৱশেষত মানে মাত্ৰ এখন ধুতি কেনেবাকৈ পাইছোঁ মই আৰু সেই এখন ধুতি 200 টকা মানে এটা গ্যাৰান্টি হিচাপে দিছোঁ দি কিনে ধুতিখন পিন্ধি মানে প্ৰৱেশ কৰিলোঁ নহ'লে মোৰ মানে কি ধুতিখন নাপালেতো মোৰ চোৱাই নহ'ল হয় তো সেইকাৰণে সকলো ৰাইজকে কৈছোঁ হেতুটো চোৱাৰ লগতে এইখিনি মানে কথা মানে গুৰুত্ব সহকাৰে শুনি লওক যে আপোনালোকে পিৰন শাৰ্ট যে পিন্ধো আমি তাৰ লগত জোৰা থাকে লং পেন্টটো পাইজামা বুলি কয় পাইজামা অথবা ধুতি নিপিন্ধাকৈ ইয়াত নাহিব নহ'লে আপোনালোকে ইয়াত প্ৰৱেশ কৰিবই নোৱাৰিব সো গাইজ ফাইনালি ইয়াত আমি প্ৰৱেশ কৰিলোঁ আৰু দেখা পাইছে ইতিমধ্যে ভিডিঅ'ত আপোনালোকে অতি সুন্দৰ এটা মনোমোহা পৰিৱেশ এটা মানে সেউজীয়া চাৰিওফালে ৰঙা নীলা ইয়া ফুল কিবা কিবি মানে সুন্দৰকৈ গঢ়ি তোলা হৈছে সো গাইজ ইয়াত আটাইতকৈ স্পেচিয়েল বস্তু মোৰ দুটা মই মন কৰিছোঁ এটা হ'ল আপোনাৰ ডিসিপ্লিন চাফ চিকুণ যিটো হাইজেনিক মেইনটেইন কৰি আহিছে আৰু দ্বিতীয়টো হৈছে আপোনাৰ ইয়াত বান্ধি দিয়া নীতি নিয়ম মানে ধুতি নোহোৱাকৈ মানে যাব নিদিয়েতো নিদিয়ে একেবাৰে নিদিয়ে লাগে তো যোনেই নহওক যেনিবা তো ধুতি নিপিন্ধাকৈ আপোনালোক নাহিব আৰু ইয়াতে যিটো চাফ চিকুণ মেইনটেইন কৰি ৰখা হৈছে অতিকৈ মানে বাঞ্ছনীয় আৰু আমি প্ৰশংসাৰ মানে যোগ্য যিটো মানে চাফ চিকুণ মেইনটেইন কৰি আহিছে হাইজেনিক মেইনটেইন কৰি আহিছে তো আমাৰ অসমত আগতে আমি বৰদোৱা আহিছিলোঁ কিন্তু এনেকুৱা পৰিৱেশ দেখা নাছিলোঁ তো চৰকাৰখনলৈও ধন্যবাদ জনাব লাগিব যে এনেদৰে আমাৰ বাবে সকলোৰে বাবে এনেকুৱা এখন ঠাই গঢ়ি তুলিছে য'ত সম্পূৰ্ণ এটা ফেমিলি ইয়াত আহি কিনে উপভোগ কৰিব পাৰে আমাৰ গুৰুজনাৰ জন্মৰ ঠাইডোখৰীয়া তো গাইজ আপোনালোক সকলোৱে আহক আৰু এনজয় কৰক বাকী ভিতৰৰ ফালে বহুতখিনি বস্তু চাবলগীয়া আছে কিন্তু এটাকৈ মই তাত যাই দেখুৱাব নোৱাৰিল তাৰ বাবে দুখিত কাৰণ মোৰ হাতত সময় একেবাৰে নাছিল ইতিমধ্যে বতৰ আপোনালোকে গমে পাইছে পুৰা ডাৱৰীয়া হৈ আছে আৰু বৰষুণ সাধাৰণ কিনকিনীয়াকৈ পৰি আছিলে তো আমি নলবাৰীলৈ যাওঁতেও ইফালে মোৰ লগত মোৰ বেবিটো আছিলে সো গাইজ
তো ভিডিঅ'টো এনেকৈ মই আপোনালোকক দেখুৱালোঁ। তো আপোনালোক ইয়ালৈ আহক, ভিজিট কৰক আৰু উপভোগ কৰক। এয়া শংকৰদেৱৰ জন্মস্থান নতুনকৈ গঢ়ি তোলা হৈছে যি বৰদোৱাত বটদ্ৰৱাত আছে। তো গাইজ ভিডিঅ'টো চোৱাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাকী ধন্যবাদ সকলোকে। জয় আই অসম।